নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ কেইটামান পোষ্ট ওলাইছে আপোনালোকে ইয়াত চাব পাৰে পাৰ্মানেণ্ট পোষ্ট অৰ্থাৎ আপোনালোকৰ পাৰ্মানেণ্ট চাকৰি হয় এইকেইটা। ইয়াত আপোনালোকৰ যি আপোনালোকৰ স্পেচিয়েল জাজ CBI ফালৰ পৰা মুকলি কৰা হৈছে পিয়ন আৰু চকীদাৰ পোষ্ট। ইয়াৰ যি গেট পে আছে বা পে বেন আছে সেয়া 12,000 বা 52,000 ভিতৰত। নম্বৰ ভেকেঞ্চিত আছে এটা আনৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। যদি SC ST সকলে যে মাৰ্কছ বেছি পায় তেতিয়াও মানে আনৰিজাৰ্ভতে সোমাব, কোনো ধৰণৰ ইয়াত ৰিজাৰ্ভেশ্যন নাই। যি আবেদন আছে সেয়া 18 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ লাষ্ট ডেট আছে 1 নৱেম্বৰলৈকে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব লাগিব, অৰ্থাৎ অনলাইন যোগে নহয় অফলাইন যোগে দিব লাগিব। যি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইটো হৈছে পিয়নৰ কাৰণে আপোনালোকে মিনিমাম 8 পাছ হ'ব লাগিব। সৰ্বোচ্চ আছে সেইটো হৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব নালাগিব, অৰ্থাৎ মেট্ৰিক পাছ কৰা সকলেহে 8 পাছৰ পৰা মেট্ৰিক পাছ কৰা সকলেহে আপোনালোকৰ এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তেনেকৈ চকীদাৰ ক্ষেত্ৰতো একেই, আপোনালোকৰ মিনিমাম 8 পাছ আৰু মেট্ৰিক পাছ কৰা হ'লে দিব পাৰিব, কিন্তু SLC পাছ কৰা হ'লে মানে SS পাছ কৰা সকলে এপ্লাই কৰিব নোৱাৰে, অৰ্থাৎ SS এবভ এপ্লাই কৰিব নোৱাৰে। আগতে কি আছিলে আপোনালোকৰ SS পাছ কৰা সকলে এপ্লাই কৰিব পাৰিছিলে গেট 4 চাকৰিত, কিন্তু আপোনালোকৰ এতিয়া পৰা নহ'ব, এতিয়া পৰা নহ'ব বুলি নহয়, এইকেইটা পোষ্টত আপোনালোকৰ SS পাছ কৰা দিয়া নহ'ব বুলি উল্লেখ কৰিছে। ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেইটো কথা কৈছে যে আপোনালোকে যি প্ৰচেছ আছে এইটো আপোনালোকে কৈছে যে কেণ্ডিডেট মাষ্ট ছাবমিট চেল্ফ এটাচ কপিজ অফ ৰিলেভেণ্ট টেষ্টিমনিয়েলছ চাৰ্টিফিকেটছ এলং উইথ 3 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এলং দ্য এপ্লিকেশ্যন। অৰ্থাৎ ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকৰ যি মেট্ৰিকৰ চাৰ্টিফিকেট আছে বা এডমিট কাৰ্ড আছে বা পাৰ্মানেণ্ট PRC যি আছে সকলো আপোনালোকে উলিয়াই লৈ তাত চেল্ফ এটাচ চাইন কৰি 3 কপি ফটোৰ সৈতে আপোনালোকে পঠিয়াব লাগিব। সেইটো আপোনালোকৰ এড্ৰেছটো দিয়া আছে, সেইটো মই আপোনালোকক জনাম। গতিকে আপোনালোকে যিবোৰ ডকুমেণ্টছ আছে তেনেকৈ আপোনাৰ DOB কাৰণে ডেট অফ বাৰ্থৰ প্ৰুফৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড দিব লাগিব বা চাৰ্টিফিকেট দিব লাগিব, য'ত আপোনালোকৰ ডেট অফ বাৰ্থটো মেনশ্যন থাকিব। SLC বা ক্লাছ 8ৰ বা তেনেকৈ আপোনালোকৰ চাৰ্টিফিকেটবোৰ দিব লাগিব। আপোনালোকে ড্ৰপ বক্সত দিব লাগিব, অৰ্থাৎ পোষ্ট অফিচ যোগে যোগেও দিব পাৰে বা অৰ্থাৎ আপোনালোকে নিজে আহি দিব পাৰে। আপোনালোকে অফিচ অফ দ্য স্পেচিয়েল জাজ CBI আছাম গুৱাহাটী চানমাৰীত আপোনালোকে আহি পেলাই তাত থকা ড্ৰপ বক্সত গৈ পেলাই আপোনালোকে ফৰ্মখন ছাবমিট কৰিব পাৰে, নহ'লে পোষ্টৰ যোগেদি আপোনালোকে যিটো এড্ৰেছ দিছে সেই এড্ৰেছত আপোনালোকে পোষ্টৰ যোগেদি পঠিয়াব পাৰে। গতিকে তাৰপিছত কৈছে যে আপোনালোকে এনভেলপটোৰ ওপৰত লিখি দিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন বা চকীদাৰ। যদি দুইটাই এপ্লাই কৰে তেতিয়াহ'লে পিয়নটো কমা দি চকীদাৰটো দি দিব, দুইটা একেলগে লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন চকীদাৰ। যদি এটা এপ্লাই কৰিব বিচাৰে এটা নাম উল্লেখ কৰিলেই হ'ল, ইয়াত কোনো ধৰণৰ পে'মেণ্ট দিব নালাগে, ইয়াত উল্লেখ কৰিছে। তাৰপিছত এখন আণ্ডাৰটেকিং আপোনালোকে দিব লাগিব সেই ডকুমেণ্টবিলাকৰ লগতে। এখন খালী কাগজত আপোনালোকে লিখিব লাগিব যে এই ব্লেক আখৰে যে দিছে এইখিনি আপোনালোকে লিখি দিব লাগিব, তলত আৰু চাইনটো কৰি দিব লাগিব। I have not passed SSLC, অৰ্থাৎ আপোনালোকে SS পাছ কৰা নাই উল্লেখ কৰিব লাগিব। I shall be liable for criminal prosecution for submission detection of my false education qualification, অৰ্থাৎ আপোনালোকে যে SS পাছ কৰা নাই বুলি উল্লেখ কৰিব লাগিব। এখন বগা কাগজত লিখি পেলাই চাইন কৰি আপোনালোকে যি ডকুমেণ্টছ দিব সেই ডকুমেণ্টৰ লগতে আপোনালোকে কাটি দিব লাগিব। আপোনালোকে অসম চৰকাৰৰ যিখন আপোনালোকে এপ্লিকেশ্যন ফৰ্ম হয়তো আপোনালোকে গমেই পায় যে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে, সেই ফৰ্মখনত ফিল আপ কৰি আপোনালোকে দিব লাগিব। তাৰপিছত কৈছে যে ফৰ্মখনৰ কোনোবা এডোখৰত আপোনালোকে খালী জেগাত আপোনাৰ ফোন নাম্বাৰটো লিখি দিবলৈ কৈছে। ফোন নাম্বাৰটো লিখি দিব যাতে যেতিয়া আপোনালোকে চিলেকশ্যন হ'ব বা কিবা প্ৰচেছ যেতিয়া আগবাঢ়িব তেতিয়া আপোনালোকক মাতিবৰ কাৰণে ফোন নম্বৰটো খুবেই প্ৰয়োজন হ'ব। সেইকাৰণে ফোন নম্বৰটো আপোনালোকক লিখি দিবলৈ কৈছে। এপ্লিকেশ্যন ফৰ্মখনতে ক'ৰবাত আপোনালোকে ফোন নম্বৰটো লিখি দিব আৰু আপোনালোকে চাই থাকিবৰ কাৰণে ৰিজাল্ট চাবৰ কাৰণে বা কেনেকৈ কি প্ৰচেছ হ'ব চাবৰ কাৰণে kamrup.metro.dc.code.gov.in গৈ পেলাই আপোনালোকে সঘনাই চাই থাকিব লাগিব। গতিকে আপোনালোকৰ কথাখিনি কৈ দিলোঁ। ডকুমেণ্টছ কি লাগিব, ফটো যিখিনি ডকুমেণ্টছ আছে সেইখিনি লাগিব, ফটো 3 কপি লগতে এখন আণ্ডাৰটেকিং আপোনালোকে লিখি দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ আৰু ওলাইছে এটা হৈছে আপোনালোকৰ এইটো সংকল্প ডিষ্ট্ৰিক্ট হাব অফ এম্পাৱাৰমেণ্ট অফ ওমেন বঙাইগাঁও মিছন শক্তি কাৰণে লাগে, মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। ইয়াত আপোনালোকৰ পষ্ট আছে একাউণ্ট এছিষ্টেণ্ট আৰু DTP, অৰ্থাৎ DTP নহয় ডাটা এণ্ট্ৰি অপাৰেটৰ। আপোনালোকৰ ইয়াত এটা পষ্ট আছে আপোনালোকৰ 19,000 একাউণ্ট এছিষ্টেণ্টৰ কাৰণে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে 10,400। কোৱালিফিকেশ্যন কৈছে গ্ৰেজুৱেট হ'ব লাগিব, ডিপ্ল'মা ইন একাউণ্ট গ্ৰেজুৱেট হ'লেও হ'ব বা ডিপ্ল'মা থাকিলেও হ'ব। তাৰপিছত আদাৰ ডিচিপ্লিন আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। তেনেকৈ ডাটা এণ্ট্ৰি অপাৰেটৰ ক্ষেত্ৰতো গ্ৰেজুৱেশ্যন লাগিব আৰু ৱৰ্কিং নলেজ থাকিব লাগিব কম্পিউটাৰ বা IT ছেক্টৰত, আৰু মিনিমাম 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব বুলি উল্লেখ কৰিছে। সেইটো কথা আপোনালোকে চাই ল'ব। তাৰপিছত আহিলে আপোনালোকৰ একেই ইয়াতো প্ৰচেছখিনি একেই। আপোনালোকৰ যিখন অসম চৰকাৰৰ এপ্লিকেশ্যন ফৰ্ম আছে 9 গেজেট পাৰ্ট 9ৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি এনভেলপত ভৰাই পেলাই
যিটো এড্ৰেছ দিছে তাত গৈ আপোনালোকে দিব পাৰে, পষ্টৰ যোগেদি দিব পাৰে, পষ্টৰ যোগেদি আপোনালোকে পঠিয়াব পাৰিব। এড্ৰেছটো দি দিছে, পিন ক'ডটো দি দিছে, গতিকে আপোনালোকে তাত এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ বুলি লিখি পেলাই তেনেকৈ আপোনালোকে দি পেলাই নিজৰ তলৰ নামটো লিখি এড্ৰেছটো দি পেলাই এনভেলপটো ভৰাই পেলাই এইখিনি দিব লাগিব। লগতে 3 কপি চাইজ পাছপোৰ্ট চাইজ ফটো দিব লাগিব। তাৰপিছত আপোনাৰ বয়স 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্ট এণ্ড এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট মাষ্ট বি এনক্ল'জ এলং উইথ দ্য এপ্লিকেশ্যন ফৰ্ম। অৰ্থাৎ আপোনালোকৰ যিবোৰ ID প্ৰুফ আছে বা যি এডুকেশ্যন কোৱালিফিকেশ্যন আছে আৰু এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকৰ চাৰ্টিফিকেটখন যিখন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখনৰ লগতে আপোনালোকৰ গাঁঠি দিবলৈ কৈছে। ইয়াতো আপোনালোকে এইকেইটা পষ্ট আপোনালোকৰ টেম্পৰী হয়, কণ্টেক্সুৱেল হয়। এই দুটা পষ্ট আপোনালোকৰ টেম্পৰী আৰু কণ্টেক্সুৱেল। ইয়াতো আপোনালোকে ফোন নাম্বাৰটো লিখি দিব, তেতিয়া আপোনালোকৰ পিছত কণ্টেক্ট কৰিবৰ কাৰণে সুবিধা হ'ব। গতিকে আপোনালোকৰ এইখিনি কথা মই আপোনাক জনাই দিলোঁ। গতিকে আপোনালোকে এই দুটা পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে, লগতে পিয়ন আৰু চকীদাৰৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰিব।